মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে সকলোকে আমাৰ এই ডিপশ্যনলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোত ক্লাছ 10ৰ যিটো চেপ্টাৰ 13 আছে পৃষ্ঠকালি আৰু আয়তন নামৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ কেইটামান অতি বেছি গুৰুত্বপূৰ্ণ আমি MCQ আলোচনা কৰিম আৰু এইখিনি MCQ মানে আগন্তুক প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট হ'ব, অতি বেছি ইম্পৰ্টেণ্ট হ'ব। গতিকে অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। কেৱল যে প্ৰি ফাইনেলৰ কাৰণে মানে এই কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট হ'ব এনে নহয়, HSLC 2024ৰ কাৰণেও মানে HSLCৰ কাৰণেও আগন্তুক HSLCৰ কাৰণেও খুব বেছি ইম্পৰ্টেণ্ট হ'ব। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাবা। আৰু ইয়াৰ আগতে যদি তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা, যাতে আমি আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা। যিসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু এই কুৱেশ্যনখিনি কি কাৰণে খুব বেছি ইম্পৰ্টেণ্ট হ'ব আৰু এই কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট হোৱাৰ এটা কাৰণ হ'ল যে মানে প্ৰিভিয়াছ ইয়েৰত অহা MCQ কুৱেশ্যন। গতিকে প্ৰিভিয়াছ ইয়েৰত অহা MCQ কুৱেশ্যনখিনি আমি চালে মানে অতি বেছি তোমালোক উপকৃত হ'বা, যিহেতু তেনেধৰণৰ কুৱেশ্যনে মানে কেতিয়াবা হয়তো ৰিপিট হ'বলৈও আছে, কেতিয়াবা ৰিপিট হৈও যায়, বা কেতিয়াবা ৰিপিট নহ'লেও তেনেধৰণৰ মানে ছেইম পেটাৰ্ণৰ কুৱেশ্যন দেখিবলৈ পোৱা যায়, বা কেতিয়াবা ডাইৰেক্ট ৰিপিট হৈ যায়। সেইকাৰণে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি তোমালোকে ভালকৈ চাবা, বিশেষকৈ MCQৰ ক্ষেত্ৰত। গতিকে এইটো হ'ল HSLC 2015ত অহা কুৱেশ্যন আৰু কুৱেশ্যনটো দিয়া আছে 6 চেণ্টিমিটাৰ 8 চেণ্টিমিটাৰ আৰু 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব দিয়া আছে। গতিকে এটা দিয়া আছে 12 চেণ্টিমিটাৰ 24 চেণ্টিমিটাৰ 48 চেণ্টিমিটাৰ 480 চেণ্টিমিটাৰ। গতিকে এইটো আমি কেনেধৰণে কৰিম। গতিকে ইয়াতে তিনিটা গোলক আছে আৰু গোলকটো দেখিবলৈ কেনেধৰণৰ, ফুটবলটোৰ নিচিনা, মানে গোলাকাৰ, ফুটবলটোৰ নিচিনা, ফুটবলটো যেনেকুৱা গোলকটো দেখিবলৈ ঠিক তেনেধৰণৰ। গতিকে ইয়াত গোলক মানে সেই আকৃতিৰ। গতিকে তিনিটা গোলক আছে, সৰু সৰু তিনিটা গোলক আছে। গতিকে গোলক তিনিটা গলাই পেলাই এটা নতুন গোলক, মানে ডাঙৰ, যিহেতু নতুন গোলকটোৰ কি হ'ব, আকাৰটো আগৰকেইটাতকৈ অলপ ডাঙৰ হ'ব। গতিকে এনেধৰণৰ এটা ডাঙৰ গোলক তৈয়াৰ কৰিছে। গতিকে ইয়াৰ ক্ষেত্ৰত প্ৰথমটো গোলকৰ যিটো ব্যাসাৰ্ধ মানে ইয়াৰ এইটো যিটো ব্যাসাৰ্ধ, গতিকে প্ৰথমটোৰ ব্যাসাৰ্ধ দিয়া আছে, বা ব্যাসাৰ্ধক আমি প্ৰথমটো R1 বুলি ধৰিব পাৰোঁ, পিছৰটো R2, তাৰপিছৰটো R3। গতিকে প্ৰথমটো দিয়া আছে 6 চেণ্টিমিটাৰ, তাৰপিছৰটো দিয়া আছে 8 চেণ্টিমিটাৰ, তাৰপিছৰটো দিয়া আছে 10 চেণ্টিমিটাৰ। আৰু ডাঙৰ গোলকটোৰ আমি ধৰিলোঁ ব্যাসাৰ্ধটো কেপিটেল R মানে ব্যাসাৰ্ধক বুজাইছে। গতিকে ইয়াত আমাক এই ডাঙৰ গোলকটোৰ যিটো ব্যাসাৰ্ধ, সেই ব্যাসাৰ্ধটো উলিয়াব দিছে। গতিকে সেই ডাঙৰ গোলকটোৰ ব্যাসাৰ্ধ আমি কেনেধৰণে উলিয়াম। গতিকে এইটো এটা তোমালোকৰ তোমালোকে মনত ৰাখিবা, এইটো এটা মানে সূত্ৰ বুলি ল'ব পাৰা যে R³ ইজুকেল R1³ প্লাছ R2³ যিমানটা থাকে, তিনিটা আছে, গতিকে R3³। যিকেইটা মানে ইয়াত মানে ব্যাসাৰ্ধকেইটা যিকেইটা দিয়া আছিলে সেইকেইটা আমি কিউব কৰি দিলোঁ। R1³ প্ৰথমটো ব্যাসাৰ্ধৰ কিউব, তাৰপিছত দ্বিতীয়টো ব্যাসাৰ্ধৰ কিউব, তাৰপিছত তৃতীয়টো ব্যাসাৰ্ধৰ কিউব। আৰু এই কিউবকেইটা মানে গোটেই ব্যাসাৰ্ধকেইটাৰ মানে আগৰ যিকেইটা গোলক আছিলে, অৰ্থাৎ এই 1 নম্বৰ গোলক, 2 নম্বৰ গোলক, 3 নম্বৰ গোলক, যিকেইটা গোলক গোলাই পেলাই ডাঙৰ গোলকটো তৈয়াৰ কৰা হৈছিলে, সেই গোলক তিনিটাৰ ব্যাসাৰ্ধটো কিউব কৰি পেলাই আমি যোগ কৰিব লাগিব। আৰু সেই যোগফলটো কাৰ লগত সমান হ'ব, ডাঙৰ ব্যাসাৰ্ধটোৰ কিউবৰ লগত যোগফলটো সমান হ'ব। আৰু এইটো কেনেধৰণে হ'ব ইয়াৰ পিছতো মই কৰি দেখাইছোঁ, কেনেধৰণে এই ফৰ্মুলাটো আমি ক'ৰ পৰা পালোঁ সেইটো তোমালোকক কৰি দেখাম। গতিকে তোমালোকে মানে ভিডিঅ'টো চাই যোৱা, বা চিম্পলি তোমালোকে এইকণ মনত ৰাখিলেও হ'ব। R³ ইজুকেলটো কি হ'ব, মানে ডাঙৰ গোলকটোৰ ব্যাসাৰ্ধৰ কিউব ইজুকেলটো কি হ'ব, সৰু গোলককেইটাৰ ব্যাসাৰ্ধৰ কিউবৰ বা ঘনফলৰ যোগফলৰ সমান হ'ব। গতিকে R1 মানে কিমান দিয়া আছে, 6³ দিয়া আছে, গতিকে 6³ হ'ব। তাৰপিছত হ'ব 8³ প্লাছ 10³ হৈ যাব। ইয়াতে 6³ মানে কি হ'ব, 6³ মানে হ'ব, কিউব মানে কি, ঘাত যিমানটা আছে সিমানটা, 6টাত মানে 6 কেইটা 3 বাৰ পূৰণ, গতিকে 6 3 বাৰ পূৰণ কৰিলে কিমান হ'ব, 8 3 বাৰ পূৰণ কৰিলে কিমান হ'ব, গতিকে সেইটো পাতিব লাগিব। আৰু যদি আমি 6 3 বাৰ পূৰণ কৰোঁ তেতিয়া আমি 216 পাম। যদি 8 আমি 3 বাৰ পূৰণ কৰোঁ, 8টোক মানে 3 বাৰ পূৰণ কৰিলে আমি 8 পূৰণ 8 পূৰণ 8 মানে 8 × 8 = 64, 64 লগত আকৌ 8 পূৰণ কৰিলে আমি কিমান পাম, 512 পাম। এনেধৰণে কৰিব লাগিব। গতিকে 10টোক 3 বাৰ পূৰণ কৰিলে কিমান পাম, 1000 পাম।
আৰু গোটেইকেইটা ইয়াৰ পিছত আমি কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰিলে কিমান পাম 1728 পাম মানে 1728 পাম গতিকে আমি কৰিব লাগিব গতিকে আমি কাৰ মান পালোঁ r কিউবৰ মান পালোঁ এতিয়া r কিউবৰ মান এইটো পালোঁ গতিকে r ৰ মান কিমান হ'ব গতিকে এতিয়া আমি চাব লাগিব যে 1728টো কেনেধৰণে পাম আমি কেনেকুৱা তিনিটা একে সংখ্যা আমি পূৰণ কৰিলে 1728 পাম যেনে আমি ধৰি লোৱা সেই উদাহৰণটো আমি এনেধৰণে দিছোঁ 8টো যদি আমি কিউবত প্ৰকাশ কৰোঁ তেতিয়া কি হ'ব মানে 2 পূৰণ 2 পূৰণ 2 তিনিটা পূৰণ কৰিলে আমি 8 পাওঁ মানে 2 কিউব অৰ্থাৎ এইটো আমি কিউবৰ ফৰ্মলৈ লৈ যাব লাগিব গতিকে 1728টো আমি কিউবৰ ফৰ্মলৈ নিলে কি হ'ব মানে কি একে তিনিটা সংখ্যা পূৰণ কৰিলে আমি 1728 পাওঁ গতিকে এইটো কি হ'ব 12 হ'ব 12 কিউব হৈ যাব অৰ্থাৎ 12 যদি আমি তিনিবাৰ পূৰণ কৰোঁ তেতিয়া 1728 পাম এইটো কৰি চাবা 12 যদি আমি তিনিবাৰ পূৰণ কৰোঁ তেতিয়া 1728 পাম বা এইটো আমি কেনেধৰণে উলিয়াম সেইটোও তোমালোকক মানে কৰি দেখাই আছোঁ গতিকে কিউবকেইটা বাদ দিলোঁ এতিয়া r ইকুৱেল কিমান হ'ব 12 গতিকে r ৰ মানটো কিমান পালোঁ আমি গতিকে ইয়াৰ পিছত চাওঁ আমি এইটো আমি কিউবৰ ফৰ্মলৈ কেনেধৰণে নিম আৰু কিউবৰ ফৰ্মলৈ আমি কেনেধৰণে নিম 1728টো আমি মানে 12 যে তিনিটা আমি পূৰণ কৰিলে 1728 পালোঁ এইটো আমি কেনেধৰণে কৰিম গতিকে এইটো আমি কেনেধৰণে কৰিব পাৰিম গতিকে তোমালোকে এইটো কৰিবৰ কাৰণে মানে কিউবৰ ফৰ্মলৈ নিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব মানে যেনেকৈ উৎপাদক বিশ্লেষণ কৰাৰ ধৰণে এনেধৰণে কৰিব লাগিব গতিকে এইটো আমি মৌলিক সংখ্যা হৰণ কৰি কৰি গৈ থাকিব লাগিব সংখ্যাটো মৌলিক সংখ্যা কোনবিলাক 2 3 5 7 11 13 এইবিলাক সংখ্যাই গতিকে এইবিলাক সংখ্যাই আমি কি কৰিব লাগিব সংখ্যাটো হৰণ কৰি কৰি গৈ থাকিব লাগিব মানে যিটো সংখ্যাই হৰণ যায় গতিকে এইটো লাষ্টত 8 আছে মানে 2 হৰণ যাব গতিকে 2 আমি হৰণ কৰিব লাগিব 2 কিমান বা যাব 2 8 গুণ 16 বাকী থাকিলে 1 12 হ'ব মানে এইটো হৰণ কৰি চাবা 2 6 গুণ 12 2 4 গুণ 8 তাৰপিছত আকৌ 2 যাব 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 যাব 2 2 গুণ 4 2 ষোলং 32 তাৰপিছত আকৌ 2 যাব 2 গুণ 2 তাৰপিছত এইটো 16টো যিহেতু এইটো 0 এটা হ'ব আকৌ 2 8 গুণ 16 এইটো 0 এটা আহিব আকৌ 216 কৰিলে 108 হ'ব কি কাৰণে হ'ব মানে এইটো যদি আমি হৰণ কৰি চাওঁ 216 যদি হৰণ কৰি চাওঁ এইটো আকৌ 18 পাতি থ'লে আকৌ ভুল হ'ব আকৌ 18 যদি পাতি থোৱা সেইটো ভুল হ'ব আকৌ 2 গুণ 2 হ'ল হয়নে 16টো যিহেতু নামি আহিব গতিকে 1টোকো ওপৰৰ পৰা নমাই আনিব লাগিব 6টোকো ওপৰৰ পৰা নমাই আনিব লাগিব আৰু এনেধৰণে ওপৰৰ পৰা দুটা সংখ্যা যদি এনেকৈ তললৈ হৰণ কৰোঁতে নমাই আনিবলগীয়া হয় তেতিয়া 0 এটা ওপৰলৈ উঠি যাব 2 8 গুণ 16 যিহেতু 1টোক নাযায় গতিকে 1টোক নোযোৱা মানে 6টোকো আমি নমাই আনিব লাগিব যদি নমাই আনিবলগীয়া হয় নমাই আনিবলগীয়া নহ'লে একো নাই কিন্তু দুটা সংখ্যা ওপৰে বিয়োগ কৰি পেলাই নহয় ডাইৰেক্ট যদি ওপৰৰ পৰা এনেধৰণে নমাই আনিবলগীয়া হয় তেতিয়া ওপৰলৈ 0 এটা উঠি যাব গতিকে 108 হ'ব গতিকে তাৰপিছত 2 5 গুণ 10 তাৰ 2 4 গুণ 8 তাৰপিছত আকৌ 2 কৰিলে 2 2 গুণ 4 2 7 14 27 27টো কিহে যাব মৌলিক সংখ্যা 3 যাব 3 9 গুণ 27 3 3 গতিকে এতিয়া বাহিৰত কিমান কিমান পালোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3 পূৰণ 3 গতিকে এতিয়া আমি মানে 3টাৰ পৰা আমি এটা ল'ম 3টা 2 লগ লগাই পেলাই এটা ল'ম যিহেতু আমি কিউবৰ ফৰ্মুলা নিব লাগে গতিকে 3টা 2 লগ লগাই আমি এটা ল'ম আৰু 3টা 3 লগ লগাই আমি এটা ল'ম গতিকে ইয়াৰ পৰা 2 এটা আহিলে ইয়াৰ পৰা 2 এটা আহিলে ইয়াৰ পৰা 3 এটা আহিলে গতিকে এতিয়া গোটেইকেইটা পূৰণ কৰি চোৱা হওঁ 2 পূৰণ 2 মানে 4 4 3 গুণ 12 গতিকে এনেধৰণে আমি গম পালোঁ যে 12টো কিউব কৰিলে আমি 1728 পাব পাৰোঁ গতিকে ইয়াত কিমান হ'ব ডাঙৰ যিটো বা নতুন যিটো গোলকৰ যিটো ব্যাসাৰ্ধ সেই গোলকৰ ব্যাসাৰ্ধটো কিমান হ'ব 12 চেণ্টিমিটাৰ গতিকে ইয়াৰ এনচাৰটো আমি গম পালোঁ যে 12 চেণ্টিমিটাৰ হ'ব আৰু এইটো আমি যে ইয়াৰ সূত্ৰটো যে পাইছিলোঁ এইটো আমি কেনেধৰণে পাব পাৰোঁ r কিউব ইকুৱেল টু r1 কিউব প্লাছ r2 কিউব প্লাছ r3 কিউব এইটো আমি কেনেধৰণে পাব পাৰোঁ এতিয়া ইয়াতে যদি আমি চাওঁ এইটো আমি ক'ৰ সূত্ৰৰ পৰা পাব পাৰোঁ চোৱা ইয়াৰ তিনিটা গোলক যিটো আয়তন মানে কি আয়তন মানে হ'ল সেই মানে বস্তুটো সোমাই থকা পদাৰ্থৰ পৰিমাণ গতিকে ইয়াৰ তিনিটা যদি আমি লগ লগাই দিওঁ তেতিয়া আয়তন তিনিটা কি হ'ব সমান থাকিব ইয়াৰ তিনিটাত যিমানটো পৰিমাণৰ পদাৰ্থ আছিলে গতিকে ইয়াতো কি হ'ব সেই গোলকটো গলাই পেলাই প্ৰস্তুত কৰাৰ পিছতো আয়তন দুইটাতে মানে সমান থাকিব মানে পদাৰ্থৰ পৰিমাণ দুইটাতে সমান থাকিব দুইটা ক্ষেত্ৰতে মানে এই ডাঙৰ গোলকটোৰ যিটো আয়তন এই সৰু গোলককেইটাৰ আয়তনৰ যোগফলৰ সমান হ'ব এই আয়তনকেইটা আমি যোগ কৰি পেলাই যিমানটো আয়তন পাম ডাঙৰ গোলকটোৰ আয়তনৰ যোগফলৰ লগত সমান হ'ব গতিকে আমি জানো যে গোলকৰ যিটো আয়তনৰ সূত্ৰ
গতিকে আয়তনৰ সূত্ৰটো কি? গোলকৰ আয়তনৰ সূত্ৰটো হ'ল গোলকৰ আয়তনৰ সূত্ৰটো কি? 4/3 পাই আৰ কিউব। 4/3 পাই আৰ কিউবটো হ'ল গোলকৰ আয়তনৰ সূত্ৰ। গতিকে এতিয়া আমি তিনিটা প্ৰথমতে সৰু যিকেইটা গোলক আছিলে সেই গোলক তিনিটাৰ আয়তনটো যোগ কৰি সমান ডাঙৰ গোলকটোৰ আয়তন পাম। গতিকে সৰু গোলকটোৰ আয়তন আমি কিমান হৈছিলোঁ? 4/3 আয়তন নহয় পাই প্ৰথমটোৰ ব্যাসাৰ্ধ R1 ধৰিছিলোঁ, গতিকে R1 কিউব প্লাছ 4/3 পাই দ্বিতীয়টোৰ R2 ধৰিছিলোঁ সৰু গোলকটোৰ, গতিকে R2 কিউব হ'ব। তাৰপিছত 3 নম্বৰটোৰ ব্যাসাৰ্ধ কিমান ধৰিছিলোঁ? 3 নম্বৰটো ব্যাসাৰ্ধ ধৰিছিলোঁ R3, গতিকে R3 কিউব হ'ব। ইজুকেলটো কিমান হ'ব? ডাঙৰ গোলকটোৰ আয়তন কিমান ধৰিছিলোঁ? আয়তন নহয়, ব্যাসাৰ্ধ 4/3 পাই কেপিটেল R কিউব হ'ব। ইয়াতে 4/3টো আমি ইজুকেল এইটো 4/3 পাই কেপিটেল R কিউব। গতিকে 4/3টো আমি এইফালে লেফ্ট ছাইডত আমি কমন ল'ব পাৰোঁ। 4/3 পাই আৰটো কমন ল'ব। পাইটো কমন ল'লে কিমান হ'ব? 4/3 পাইটো ইয়াৰ পৰা R1 কিউব থাকি যাব। ইয়াত কিমান থাকি যাব? R2 কিউব থাকি যাব। ইয়াত থাকি যাব R3 কিউব থাকি যাব। তাৰপৰা ইফালে কিমান থাকিব? 4/3 পাই আৰ কেপিটেল কিউব। গতিকে ইয়াতে 4/3 আমি কটাকটি কৰিব পাৰোঁ। ইয়াতে পাই এইটো কটাকটি কৰিব পাৰোঁ। যিহেতু এফালে পূৰণত আছে, এফালে আহিলে হৰণ হৈ যাব, গতিকে কটাকটি গুচি যাব। গতিকে আমি পালোঁ যে এইফালে R কিউব থাকিলে এইফালে R1 কিউব প্লাছ R2 কিউব প্লাছ R3 কিউব। গতিকে আমি ক'ব পাৰোঁ যে R কিউব ইজুকেল টু R1 কিউব প্লাছ R2 কিউব প্লাছ R3 কিউব। গতিকে এই সূত্ৰটো আমি ইয়াৰ পৰা পাব পাৰোঁ। গতিকে ইমানখিনি মনত নাৰাখিলেও হ'ল, কিন্তু মনত নাৰাখিলেও আমি বেছিকটো জানিব লাগিব ক'ৰ পৰা আহিছে সূত্ৰটো। গতিকে মানে কনচেপ্টটো আমি ক্লিয়াৰ হ'ব লাগিব। গতিকে কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব, এনেই মুখস্থ কৰি থ'লেও নহ'ব, ক'ৰ পৰা আহিছে সেইটো আমি জানিব লাগিব।
2016 চনত আহিছিলে। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো কি আছে, এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হ'লে গোলকটোৰ ব্যাস কিমান হ'ব? গোলকটোৰ আয়তন আৰু পৃষ্ঠকালি সমান, মানে আয়তনৰ সূত্ৰ ইকুৱেল টু পৃষ্ঠকালি সূত্ৰ আমি পাতি দিব পাৰোঁ। বুজি পাইছানে? এটা গোলকৰ, একেটা গোলকৰে গোলক এটাৰ কি আয়তন আৰু পৃষ্ঠকালি দুয়োটা সমান বুলি দিয়া আছে। গতিকে আয়তনৰ সূত্ৰটো কিমান? 4/3 পাই r কিউব ইজুকেল সমান কিমান হ'ব? পৃষ্ঠকালি, গতিকে 4 পাই r স্কোৱাৰ। গতিকে ইয়াতে আমি A4টোৱে কেঞ্চেল কৰিব পাৰোঁ, যিহেতু এইটো 4টো পূৰণত আছে। গতিকে এইফালে আহিলে কি হৈ যাব? হৰণ হৈ যাব। গতিকে মানে এইটো কি হৈ যাব? 4 4 হৰণ কৰা মানে কটাকটি গুচি যাব। গতিকে এই পাইটোৱে আমি কটাকটি কৰিব পাৰোঁ। বুজি পাইছেনে? গতিকে ইয়াত থাকিলে কিমান? r কিউব ডিভাইডেড বাই 3 ইজুকেল টু ইফালে r স্কোৱাৰ হৈ থাকিব। গতিকে ইয়াতে মানে rটো একেটা গোলকটোৰ পৃষ্ঠকালি আৰু আয়তন দুটা সমান। গতিকে এইটো আয়তনৰ সূত্ৰ ইজুকেল টু পৃষ্ঠকালি সূত্ৰ। গতিকে ইয়াতে r 3টা পূৰণ হৈ আছে, এইফালে কেইটা পূৰণ হৈ আছে? 2টা পূৰণ হৈ আছে। গতিকে 3টা পূৰণ হোৱা মানে কি? r পূৰণ r আমি এনেধৰণে পাতিব পাৰোঁ। তাৰপৰা ইফালে কিমানটা পূৰণ হৈছে? r পূৰণ r। গতিকে এটা পূৰণ হৈ আছে, এইফালে যদি আহে কি হৈ যাব? হৰণ হৈ যাব। বা এইফালে দুটা এইটো কি হৈছে? পূৰণ হৈ আছে, এইফালে গ'লে কি হৈ যাব? হৰণ হৈ যাব। গতিকে এটা পূৰণ হৈ আছে, এইফালে আহিলে কি হৈ যাব? হৰণ হৈ যাব। গতিকে এইফালৰ মানে দুটা কটাকটি গুচি যাব। গতিকে এইফালৰ দুটা আৰু এইফালৰ দুটা কেতি হৈ কটাকটি গুচি যাব। আৰু কটাকটি কৰিলে ইয়াত কি হ'ব? 1 থাকিব। গতিকে ইয়াত ওপৰত থাকিলে r/3 ইজুকেল টু কিমান হ'ল? 1। গতিকে r ইজুকেল টু কিমান হ'ব? 3টো হৰণত আছে, এইফালে গ'লে কি হৈ যাব? পূৰণ হৈ যাব। গতিকে r ইজুকেল টু 3। গতিকে r মানে কি? r মানে হ'ল ব্যাসাৰ্ধ। r মানে কি? ব্যাসাৰ্ধ। আৰু ইয়াতে অংক কৰোঁতে খুব সাৱধান হ'বা। মানে ইয়াতে 3ও এনচাৰ ওলালে বুলি যে ইয়াতে 3য়ে হ'ব সেইটো কথা নহয়। ফটককৈ যদি 3 এনচাৰ ওলালে বুলি আমি 3 মাৰ্ক কৰি দিওঁতে ভুল হ'ব। ইয়াতে কি সুধিছে এইটো চাব লাগিব। গোলকটোৰ আয়তনৰ পৃষ্ঠকালি সমান বুলিলে r মানটো ওলালে আমাক সুধিছে কি? ব্যাস সুধিছে। দেখিছানে? ইয়াতে মেক্সিমাম ষ্টুডেণ্টে মানে এইটোৱে ভুল কৰিব যে r মানটো ওলাই গ'লে ডাইৰেক্ট rটো মানে অপশ্যনত দেখাৰ লগে লগে সেইটো মানে কাৰেক্ট এনচাৰ বুলি দি দিব। কিন্তু একচুৱেলি আমাক সুধিছে কি? ব্যাস সুধিছে, ব্যাসাৰ্ধ সোধা নাই। গতিকে আমি ব্যাসাৰ্ধটো পালে ব্যাসটো কি হ'ব? গতিকে ব্যাসৰ মান দুগুণ হ'ব। আমি জানো যে ব্যাসডাল দীঘল হয়, দুগুণ হয়, আৰু ব্যাসাৰ্ধটোৰ মান আধা হয়। গতিকে 3 হ'লে এইটো কিমান হ'ব? 3 দুগুণ 6 হ'ব। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো কোনটো হ'ব? ব্যাসটো কোনটো হ'ব? 6 একক। গতিকে ইয়াতে আকৌ ব্যাসাৰ্ধ মানটো পাতি থ'লে ভুল হ'ব। গতিকে সেইকাৰণে তোমালোকে গতিকে এইটো HSLC 2017ত আহিছিলে।
গোটেইকেইটা যোগ কৰিলে হ'ব 80 হ'ব আৰু 80টো ইয়াত 2 লগত পূৰণ কৰিলে হ'ব 160 গতিকে 160 চেণ্টিমিটাৰ স্কোৱাৰ যিহেতুটো পৃষ্ঠকালি গতিকে পৃষ্ঠকালিটো স্কোৱাৰ হ'ব বা বৰ্গ চেণ্টিমিটাৰ গতিকে ইয়াৰ কোনটো এনচাৰ হ'ব গতিকে এনচাৰটো হ'ব কিমান 160 চেণ্টিমিটাৰ গতিকে 160 চেণ্টিমিটাৰ য'ত আছে সেইটোৱে হ'ব কাৰেক্ট এনচাৰ গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব ইয়াৰ পিছত আহিছিলে এটা গোলকৰ আয়তন 288 পাই চেণ্টিমিটাৰ কিউব গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব আৰু এইটো আহিছিলে HSLC 2019ত আহিছিলে গতিকে গোলকটোৰ আয়তন দিয়া আছে 288 পাই চেণ্টিমিটাৰ কিউব গতিকে আয়তনৰ আমি সূত্ৰটো পাতিব লাগিব গতিকে গোলকৰ আয়তনৰ সূত্ৰ কি আমি জানো যে গোলকৰ আয়তনৰ সূত্ৰ হ'ল 4/3 পাই আৰ কিউব গতিকে 4/3 পাই আৰ কিউব ইকুৱেল কিমান দিয়া আছে 288 পাই গতিকে ইয়াত গোলকৰ আয়তন অৰ্থাৎ আয়তন মানে 4/3 পাই আৰ কিউব ইকুৱেল কিমান দিয়া আছে 288 পাই গতিকে ইয়াতে আমি এই পাইটোৱে আমি কেনচেল কৰিব পাৰোঁ যেহেতু ইয়াতে পাই মিলি আছে গতিকে ইয়াত পূৰণত আছে এইটো হৰণলৈ আহিলে মানে কটাকটিয়ে যাব গতিকে পাইটো আমি কেনচেল কৰিব পাৰোঁ গতিকে ইয়াত থাকি গ'ল কিমান 4/3 আৰ কিউব ইকুৱেল টু 288 গতিকে এতিয়া আমি আৰ কিউবটো ইফালে আহি 4/3টো সিফালে লৈ যাব পাৰোঁ গতিকে 4/3টো ইফালে পক্ষান্তৰ কৰিলে কি হ'ব এইটো যিহেতু ভগ্নাংশ গতিকে ভগ্নাংশটো যদি পূৰণত থাকে আৰু পক্ষান্তৰ কৰা হয় তেতিয়া কি হ'ব এইটো মানে উল্টা হৈ যাব ভগ্নাংশটো 4/3 আছিলে নহয় 3/4 হৈ যাব গতিকে এইটো আমি কটাকটি কৰিব পাৰোঁ 4 7 গুণ 28 4 2 গুণ 8 গতিকে 72 ইনটু 3 পালোঁ আৰ কিউব ইকুৱেল যিহেতু আমাক আৰৰ মান লাগে গতিকে আৰৰ মান লাগে মানে আকৌ আমি অথৰ নিচিনাকৈ উৎপাদক বিশ্লেষণ কৰি দিম গতিকে এইটো 3টোৰ লগত ভাগি আছে এইটো পূৰণ কৰি দিব নালাগে যিহেতু আকৌ আমি ভাঙিবই লাগিব উৎপাদকত 3টো যিহেতু আমাৰ কি মৌলিক সংখ্যা গতিকে আকৌ আমি এনেকৈ ভাঙিবই লাগিব গতিকে সেইকাৰণে আমি 72টোকে ভাঙোঁ পূৰণ কৰি নিদিওঁ গতিকে 72টো ভাঙিলে কিমান হ'ব 2 যাব 2 3 6 2 6 গুণ 12 2 8 36 2 9 গুণ 18 3 3 গতিকে ইয়াত পালোঁ কি আমি 3টাৰ পৰা যিহেতু কিউবত 3টাৰ পৰা আমি এটা ল'লোঁ 2 ইয়াত 3 কেইটা থাকিলে 2টা থাকিলে আৰু এইটো এটা আছে 3টা গতিকে 3টা আছে ইয়াত বুজি পাইছেনে ইয়াত 2টা আৰু এইটোৰ লগত কেইটা হৈ যাব 3টা হৈ যাব গতিকে আমি কিমান পাম আৰ কিউব ইকুৱেল কিমান হ'ব এইটোৰ পৰা 2 এটা আহিলে ইয়াৰ পৰা 3টাৰ পৰা এটা আহিলে মানে 3 2 গুণ 6 মানে 6 কিউব হৈ যাব বুজি পাইছেনে কথাটো গতিকে আৰ ইকুৱেল কিমান হ'ব কিউবটো আমি বাদ দিলোঁ দুইফালে আৰ ইকুৱেল হৈ যাব 6 72টো আমি এনেধৰণে উৎপাদক বিশ্লেষণ কৰা ধৰণে আমি মৌলিক সংখ্যাই হৰণ কৰি এনেধৰণে ভাঙিলোঁ আৰু যিহেতু আমাৰ কিউবত ভাঙিব লাগে কিউবৰ ফৰ্মলৈ নিব লাগে গতিকে কিউবৰ ফৰ্মলৈ নিবৰ কাৰণে আমি কি কৰিম 3টাৰ পৰা এটা আনিম গতিকে 3টাৰ পৰা আমি এটা আহিলে ইয়াত 2টাহে থাকিলে কিন্তু 2টাৰ পৰা এইটোৰ পৰা সৈতে কিমানটা হৈ গ'ল 3টা হৈ গ'ল গতিকে 3টাৰ পৰা এটা গুচি আহিলে গতিকে 2টা পূৰণ কৰিলে কিমান হ'ব 6 অৰ্থাৎ 6 কিউব অৰ্থাৎ 6 যদি আমি 3টা পূৰণ কৰোঁ 72 ইনটু 3 লগত পূৰণ কৰাৰ লগত সমান হৈ যাব গতিকে আৰ ইকুৱেল কিমান হ'ব 6 চেণ্টিমিটাৰ গতিকে ইয়াতে কোনটো এনচাৰ হ'ব এনচাৰ কোনটো হ'ব 6 অপশ্যন চিটো কাৰেক্ট এনচাৰ হ'ব কেৱল গোলকৰ বুলিয়ে নহয় এনেধৰণৰ যদি অন্যান্য কুৱেশ্যনো আহে এনেধৰণে কৰিলেই হ'ব যদি গোলকৰ পৃষ্ঠকালি দিয়া থাকে আয়তন দিয়া নাথাকিলে নহয় পৃষ্ঠকালি দিয়া থাকিলে গতিকে পৃষ্ঠকালি সূত্ৰ ইকুৱেলটো ইমান তাৰপৰা যিখিনি কটাকটি যায় তাৰপৰা পক্ষান্তৰ কৰি যিটো আমি ওলাব লাগে সেইটো উলিয়াই দিম বা গোলকৰ নিদি কিহৰ দিব পাৰে ঘনকৰ দিবও পাৰে বা তোমালোকৰ বা তেনেধৰণৰ কি দিব পাৰে বেলেগৰ দিবও পাৰে গতিকে একে হ'ব প্ৰচেছটো কৰাৰ ধৰণটো একে হ'ব ইয়াৰ পিছত আছে এটা ঘনকৰ পৃষ্ঠকালি 600 মিটাৰ স্কোৱাৰ ঘনকটোৰ প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা গতিকে ঘনকটোৰ পৃষ্ঠকালি দিয়া আছে গতিকে ঘনকৰ পৃষ্ঠকালি সূত্ৰটো পাতি পেলাই 600 পাতি দিলেই হ'ল তাৰ পৰা আমি যিখিনি পাওঁ গতিকে ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি আৰু আমি জানো যে ঘনকৰ পৃষ্ঠকালি সূত্ৰটো হ'ল ঘনকৰ কেইখন পৃষ্ঠ থাকে 6খন গতিকে 6l স্কোৱাৰ ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি 6l স্কোৱাৰ গতিকে 6l স্কোৱাৰ ইকুৱেল টু আমাক কিমান দিয়া আছে 600 দিয়া আছে 600 মিটাৰ স্কোৱাৰ গতিকে এল স্কোৱাৰ যিহেতু আমাক এলৰ মান লাগে গতিকে 600 সৰি ইফালে 6টো পূৰণ হৈ আছে ইফালে গ'লে কি হৈ যাব হৰণ হৈ যাব গতিকে 6 হৰণ কৰা মানে কিমান হ'ব 600 হৰণ কৰা মানে 100 হ'ব 100 গতিকে এল স্কোৱাৰ ইকুৱেল কিমান পালোঁ 100 গতিকে এল ইকুৱেল কিমান হ'ব মানে স্কোৱাৰত মানে কি মানে এইটো কি উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগে মানে স্কোৱাৰ মানে কি একে দুটা সংখ্যা আমি পূৰণ কৰিলে আমি
100 পাম। গতিকে L স্কোৱাৰ ইকুৱেল কিমান হ'ব 10 স্কোৱাৰ হ'ব। গতিকে এটাকে L ইকুৱেল কিমান হ'ব 10 হ'ব। যিহেতু 10 আমি একেটা সংখ্যা দুবাৰ পূৰণ কৰিলে আমি কিমান পাওঁ 100 পাওঁ। গতিকে 10 স্কোৱাৰ হ'ব। এই ঘনকৰ নিচিনাকৈ আমি কৰিব পাৰোঁ। এইটোতো ডাইৰেক্ট ওলাই আছে, কিন্তু ইয়াতকৈ যদি ডাঙৰ সংখ্যা হয় তেতিয়া আমি কৰিলে ঘনকৰ এই আগত যেনেকৈ আমি কিউবৰ ফৰ্মত উলিয়াইছিলোঁ তেনেধৰণে কৰিব পাৰোঁ। কিন্তু এইটো স্কোৱাৰ আছে, গতিকে স্কোৱাৰ থাকিলে আমি দুটাৰ পৰা এটা ল'ম। যেনেকৈ আমি ইয়াত 3টাৰ পৰা এটা লৈ পেলাই আমি লাষ্টত পূৰণ কৰিছিলোঁ, ঠিক একেধৰণে ইয়াত স্কোৱাৰ থাকিলে আমি 2টাৰ পৰা এটা লৈ পেলাই কৰিব পাৰোঁ। বা এইটো ডাইৰেক্ট ওলাই আছে, এইটো মুখতে ওলাই আছে 10 × 100। গতিকে এলৰ মানটো কিমান হ'ব 10। ভেৰি ইজি কুৱেশ্যন, মানে এইটো অজু কুৱেশ্যনে আহিছিলে 22ত আহিছিলে। গতিকে কিমান হ'ব বি, অপশ্যন বিটো কাৰেক্ট এনচাৰ হ'ব। ইয়াৰ পিছত আমি চাওঁ 2023 HSLC 2023 ইয়াৰ পৰা কি আহিছিলে, মানে পৃষ্ঠকালীৰ আয়তনৰ যিটো চেপ্টাৰ সেই চেপ্টাৰটোৰ পৰা কি কুৱেশ্যন আহিছিলে। গতিকে ইয়াৰ পৰা যদি আমি চাওঁ তেতিয়া আমি দেখা পাম কি কুৱেশ্যন আহিছিলে। এইটো এটা ঘনকৰ পৃষ্ঠকালি যদি 486 চেণ্টিমিটাৰ স্কোৱাৰ, আগৰটো নিচিনা কি আহিলে, আগতো পৃষ্ঠকালি দিয়া আছিলে, তেন্তে ইয়াৰ আয়তন হ'ব। গতিকে ইয়াৰ আয়তনটো সুধিছে, অকণমান বেলেগ কৰি দিছে, কিন্তু ছেম কুৱেশ্যন। বুজি পাইছেনে? পৃষ্ঠকালি, এটা ঘনকৰ পৃষ্ঠকালি 486 চেণ্টিমিটাৰ স্কোৱাৰ। গতিকে ঘনকৰ পৃষ্ঠকালিটো আমি পাতিব লাগিব। ঘনকৰ পৃষ্ঠকালি সূত্ৰটো পাতি দিয়া। গতিকে ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি? আৰু ইয়াতে তোমালোকে কৰোঁতে নিজে কৰি চাবা, তেতিয়া তোমালোকে বুজি পাবা। নিজে এখন বহি আৰু কলম লৈ ল'বা, যাতে তোমালোকে মই বুজাই যোৱাৰ লগে লগে তোমালোকে নিজেও কৰি যোৱা, তেতিয়া ভালদৰে বুজি পাবা। নহ'লে এনেই চাই গ'লে ভালদৰে বুজি নাপাব পাৰা। গতিকে ঘনকৰ পৃষ্ঠকালি দিয়া আছে, গতিকে ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি 6L স্কোৱাৰ। গতিকে 6L স্কোৱাৰ মান কিমান দিয়া আছে 486। বুজি পাইছানে? সেইটো আমাৰ যদি প্ৰশ্নটো চাওঁ, এটা ঘনকৰ পৃষ্ঠকালি, গতিকে পৃষ্ঠকালি সূত্ৰটো পাতিব লাগিব সমান কিমান 486। গতিকে ইয়াতে আমি L স্কোৱাৰ ইকুৱেল কিমান হ'ব 6টো এইফালে পূৰণ আছে, এইফালে আহিলে হৰণ হৈ যাব। 486ক 6 হৰণ হৈ যাব। 6 হৰণ কৰিলে কিমান হ'ব 6 8 × 48 6 × 6। গতিকে L স্কোৱাৰ ইকুৱেল আমি কিমান পালোঁ 81। গতিকে L ইকুৱেল আমি কিমান পাম 9 পাম, যিহেতু 9 × 81 9 দুটা পূৰণ কৰিলে আমি 81 পাম। গতিকে L স্কোৱাৰ ইকুৱেলটো যদি 81 হয়, L ইকুৱেল কিমান হ'ব 9 হ'ব। বুজি পানে? L মানে কি হ'ল বাহুৰ দৈৰ্ঘ্যটো আমি পাই গ'লোঁ, ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য আমি পাই গ'লোঁ। তেন্তে ইয়াৰ আয়তন কিমান হ'ব? গতিকে আয়তনৰ সূত্ৰত পাতি দিলেই হ'ল, চিম্পুল। গতিকে আয়তন কিমান হ'ব? আয়তনৰ সূত্ৰটো কি? ঘনকৰ আয়তনৰ সূত্ৰটো কি? এতেকে আয়তন কিমান হ'ব? আয়তনৰ সূত্ৰটো হ'ল কিমান L কিউব। L কিউব মানে কি? গতিকে 9 আছে, গতিকে 9 কিউব হ'ব। 9 কিউব মানে 9 3টা পূৰণ 9 পূৰণ 9 পূৰণ 9। গতিকে 9 9 × 81 81 লগত 9 9 × 81 81 লগত 9 পূৰণ কৰিলে কিমান হ'ব 9 × 9 9 × 72 729 চেণ্টিমিটাৰ কিউব হৈ যাব। গতিকে যিটো অপশ্যনত আছে সেইটো অপশ্যনে কাৰেক্ট এনচাৰ হ'ব। গতিকে 729 সেইটো কাৰেক্ট এনচাৰ হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, আৰু কমেণ্ট বক্সৰ জৰিয়তে কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি জনাবা ইয়াৰ পিছত নেক্সট তোমালোকৰ কোনটো চেপ্টাৰৰ ওপৰত আমি ভিডিঅ' বনাব লাগে। আৰু ভিডিঅ'সমূহ যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু এনেধৰণে আমি প্ৰত্যেকটো চেপ্টাৰৰ ওপৰত আমি এনেধৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰি যাম। আৰু তাৰ কাৰণে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা ন'টিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ।